ক্লাছটো ষ্টাৰ্ট কৰাৰ আগতে কালি যিহেতু ছেটাৰডে হয়, চ' ছেটাৰডে আপোনালোকে এটা ৰেমেডি কৰিব পাৰে যাতে নিগেটিভ এনাৰ্জি বা নিগেটিভিটি ৰিমুভ কৰিব পাৰে। ত' কালি কি কৰিব, কালিটো ছেটাৰডে হয়, চ' কালি আপোনালোকে যিকোনো সৰু পাত্ৰ এটা লৈ ল'ব। ঠিক আছে, যদি মানে মাটিৰ পাত্ৰ হয় বেছি ভাল। ধূনা দিয়া সেয়া ল'ব, বাতিও ল'ব পাৰে। তো তাত অকণমান কৰ্পূৰ, অকণমান লং, তাৰপিছত তেজপাত আৰু শুকান ৰঙা জলকীয়া দি দিব। ঘৰৰ মেইন এন্ট্ৰেন্সত সেয়া জ্বলাব, ইভিনিং স্পেচিয়েলি। ঠিক আছে, তাৰ পৰা ষ্টাৰ্ট কৰিব আৰু গোটেই ৰুমতে আপোনালোকে ধোঁৱা কৰিব। আৰু ধোঁৱা কৰাৰ এইটো নিয়ম থাকে যে ফাৰ্ষ্ট গোটেই ঘৰটো মানে বন্ধ কৰি ল'ব লাগে, যাতে গোটেই ঘৰটো ধোঁৱা হৈ যায়। চবতে দিয়াৰ পিছত ফেন চলাই খিৰিকী খুলি দিব লাগে। যেতিয়া ধোঁৱাবোৰ ৰুমৰ পৰা ওলাই গৈ থাকিব, ঠিক তেনেকৈ নিগেটিভিটিও আঁতৰি যায়। স্পেচিয়েলি ছেটাৰডে কৰিব লাগে। মেইন এন্ট্ৰেন্স মানে ঘৰৰ যিখন মেইন দৰ্জা থাকে তাত জ্বলাব, তাৰ পৰা ভিতৰত আহিব আৰু গোটেই ৰুমত ধোঁৱা কৰিব। কালি ইভিনিং যিকোনো মাটিৰ পাত্ৰ বা য'ত আপোনালোকে ধূনা দিয়ে, সেই ধূনাৰ তেনেকুৱা মাটিৰ যদি কিবা বস্তু আছে, তাত আপোনালোকে অকণমান কৰ্পূৰ, অকণমান লং, এটা তেজপাত আৰু এটা বা দুটা ৰঙা শুকান জলকীয়া সেয়া জ্বলাব ঘৰৰ মেইন যিখন দৰ্জা আছে। জ্বলাই ধোঁৱা কৰিব, গোটেই ঘৰটোত ধোঁৱা কৰিব। ফাৰ্ষ্ট খিৰিকীবোৰ চব বন্ধ কৰি ল'ব, তাৰপিছত ফেন চলাই খিৰিকীবোৰ খুলি দিব। যেনেকৈ ধোঁৱাবোৰ আঁতৰি গৈ থাকিব ৰুমৰ ভিতৰৰ পৰাই, তেনেকৈ নিগেটিভিটিবোৰ আঁতৰে, বা যদি নজৰ লগাও থাকে সেয়াও আঁতৰে। ঠিক আছে, চ' এইটো ছেটাৰডে আপোনালোকে কৰিব পাৰে। আৰু যেতিয়া নিগেটিভিটি আঁতৰে তেতিয়াহে পজিটিভিটি আহে। ঠিক আছে, আজি ক'ৰ পৰা আছিলে নেক্সট? কিমানৰ লগত কথা নাই, যিমান লয় আপোনালোকে ল'ব পাৰে। লং নিজা ইচ্ছা। ইভিনিং, আবেলি কৰিব লাগে। অ'কে, আজি আছিলে থাৰ্ড আই চাক্ৰাৰ কি ক্ৰিষ্টেলছ ইউজ কৰিব পাৰি, ৰাইট?